9 মাইল আৰু 10 মাইলত ভয়াৱহ বান পৰিস্থিতি। বানৰ বাবে সলনি কৰা হৈছে বানৰ পথ। দীঘা ৰোড সলনি কৰা হৈছে লঘু বাহনৰ পথ। কন্যাধৰতো সলনি কৰা হৈছে গাড়ীৰ পথ। নাৰেংগী হৈ যাব পাৰিব গুৱাহাটীৰ পৰা যোৱা বাহনসমূহ। কাইলৈৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং। মেৰামতিৰ বাবে 15 ছেপ্টেম্বৰ পৰ্যন্ত দলং বন্ধৰ সিদ্ধান্ত। নতুন শৰাইঘাটৰ দলঙৰে হ'ব যাতায়াত। জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ সংগীত সুধাকৰ অভিধান। মৰণোত্তৰভাৱে এই সন্মান শিল্পীগৰাকীলৈ। 30 জুলাইত গুৱাহাটীত প্ৰদান কৰা হ'ব এই সন্মান। সংবাদ মাধ্যমৰ যোগেৰে ঘোষণা অসম সাহিত্য সভাৰ। মাজুলীৰ ভেকেলী চাপৰিত অঘটন। নাৱৰ পৰা পৰি এজন লোকৰ মৃত্যু। নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওঁতে এই কৰুণ ঘটনা। ব্ৰহ্মপুত্ৰ নদীত পৰি মৃত্যু হোৱা লোকজনৰ নাম ললিত পেগু। বৰ্তমানেও উদ্ধাৰ হোৱা নাই ব্যক্তিজনৰ মৃতদেহ। নলবাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ড্ৰাগছ ধ্বংস। কেন্দ্ৰীয়ভাৱে প্ৰায় 472 কোটি টকাৰ ড্ৰাগছ ধ্বংস। ড্ৰাগছমুক্ত সমাজ গঢ়ি তুলিবলৈ বিজেপি উঠিবই লাগিছে। গৃহমন্ত্ৰী অমিত শ্বাহে লৈছে বহু পদক্ষেপ। আৰক্ষীৰ জালত পৰিছে ইটোৰ পাছত আনটো সৰবৰাহকাৰী। বহিৰাজ্যত অসমৰ CRPF জোৱানৰ মৃত্যু। ৰাজস্থানৰ কোটা জংচনত উদ্ধাৰ মাণিকপুৰৰ অমৰেন্দ্ৰ ৰায়ৰ মৃতদেহ। 2 জুলাইত কৰ্মক্ষেত্ৰলৈ ওলাই গৈছিল। 4 জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল জোৱানজন। ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেললৈ আৰ্জেণ্টিনা। 3-1 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনাৰ জয়।